আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নদী সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ সহযোগত হস্তশিল্প আৰু গহনা প্ৰস্তুতকৰণৰ এক কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ। এই কৰ্মশালাৰ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ হলগুৰি মৌজাদুৰ বা জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ যিসকল মহিলা কিশোৰী আছে তেওঁলোকৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে আমি এই প্ৰয়াস হাতত লৈছোঁ। আমি প্ৰতি বছৰে এই প্ৰচেষ্টা হাতত লৈছোঁ। আপোনালোক সৰ্বজন বিদিত যে সদৌ ছাত্ৰ সন্থাই আমি কৰ্মসূচীৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন দিশৰ আমি কৰ্মশালা দি আহিছোঁ। তাৰ সমান্তৰালভাৱে আমি এই হলগুৰি আঞ্চলিক ছাত্ৰ সন্থাই কৰ্মশালাৰ আয়োজন কৰিছোঁ। অহা কাইলৈ আমাৰ এই কৰ্মশালাৰ অন্তিম দিন আমি 3 দিনীয়াকৈ আয়োজন কৰিছোঁ। আজি যিহেতু গুৱাহাটীৰ পৰা নেনা প্ৰিয়দৰ্শিনী আৰু মৰ্মিতা মিশ্ৰ বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছেহি। আজি তেওঁলোকে মৰাপাট বা আৰু অন্যান্য সামগ্ৰীৰ জৰিয়তে কেনেদৰে গহনা প্ৰস্তুত কৰিব পাৰি তাৰ সমান্তৰালভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় কিছুমান ক্ৰাফ্টৰ ডিজাইন আমাৰ আমগুৰি এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ভাস্কৰ্যশিল্পী মইনুল হক ডাঙৰীয়াই তেখেতৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি আশাবাদী আমাৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ তথা হলগুৰি মৌজাৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী কিশোৰ কিশোৰী মহিলা সকলোৱে যাতে এই কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু এই কৰ্মশালাৰ জৰিয়তে ভৱিষ্যতৰ দিনত তেওঁলোকে যাতে এখন মঞ্চ পায় সমগ্ৰ অসমৰ লগতে বিভিন্ন দেশ বিদেশত বিভিন্ন মঞ্চত যাতে তেওঁলোকে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ আমি প্ৰয়াস হাতত লৈছোঁ। গতিকে আমি আশাবাদী আহক সকলো আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।